সেইপিনৰ পৰা চাৰি চকা গাড়ী এখন লৈ আহিছে, ইয়াত পাৰ্কিং কৰিছে। ইয়াত পাৰ্কিং কৰি সেইপিনে গৈছে। সেইপিনৰ পৰা আহি পেলাই সুধিলে ভাইটি কি কি আম আছে। মই ক'লো দাদা হিমসাগৰ আছে, দছৰি আছে, লেঙেৰা আছে। কৈছে লেঙেৰাটো ক'ত? মই কৈছোঁ দাদা লেঙেৰাটো আপোনাৰ বিহাৰৰ লেঙেৰা হয়। আৰু সিহঁতে কৈছে অসমৰ লেঙেৰা নাই নেকি? মই কৈছোঁ অসমৰ লেঙেৰাটো নহয়, সেইটো বাহিৰৰ প্ৰদেশ হয়। কৈছে অসমৰ লেঙেৰা চাব নেকি? এনেকৈ কওঁতে তেখেতে বেয়াকৈ বখাই দিলে আৰু। মই ক'লো দাদা এতিয়া পাব্লিক প্লেচ হয়, আপুনি বেয়া ব্যৱহাৰ কৰিব নালাগিছিল, অলপ ভালদৰে ভদ্ৰ হিচাপে কথা পাতিব লাগিছিল। তেনেকৈ কোৱাৰ লগে আহি পেলাই মোক নাকত মাৰিলে আৰু আপোনাৰ চাকুখনেদি অলপমান এইখন চাকু মোৰ পৰে চাকু, দোকান ফল মূল কাটা চাকু লৈ পেলাই মাৰি দিলে। মই ভাইটিক মাতিলোঁ, ভাইটি আহিল। টানাটানি কৰাওঁতে ভাইটিকো ইয়াত পিছপিনে অকণমান লাগি গ'ল। মোৰ নাকত লাগিছে আৰু আপোনাৰ হাতত লাগিছে। যেতিয়া পাব্লিক জমা হ'ল ল'ৰা পলাই গ'ল। এবাৰ দিছোঁ, পুলিচ আহিছিলে ৰাতিপুৱা, বিচাৰিছে, সিহঁতক পোৱা নাই। কৈছে গাড়ীৰ নম্বৰ প্লেটখন লৈ গৈছে। কৈছে কি আমি হেৰি কৰি পেলাই ফোন কৰিম তোমালোকক, ডিছপুট থানালৈ আহিব। প্ৰথমতে মোৰ দাদা দোকানত আছিলে, মই ইয়াতে ৰখি আছিলোঁ, মানে গৰম লাগিছে ন। তো মই ৰুমত যাব ওলাইছিলোঁ। তাৰপিছত সিহঁতে আহি কেনে দোকানৰ দাদাৰ লগত মানে কথা পাতি আছে যে দোকানত কি কি আম আছে। দাদাই মানে বুজাই দিলে ভালকৈ অমুক তমুক আম আছে। সি কয় লেঙেৰা আম আছে। দাদাই ক'লে আছে, ক'ত হয়? তাৰপিছত দাদাই ক'লে যে বিহাৰৰ লেঙেৰা আম আছে। তাৰপিছত আব্বানী মানে ইউটিউবাৰ যোনটো আছিলে আৰু সি মানে কৈছে যে অসমৰ লেঙেৰা আম নাই নেকি? দাদাই ক'লে অসমততো লেঙেৰা আম নাথাকে, থাকেও যদি আমি গম নাপাম, লিখি পোৱা নাই। এনেকৈ কোৱাতে সি কৈছে মোৰ লগত আছে নেকি অসমৰ লেঙেৰা আম, চাবি নেকি? এনেকৈ বেয়া ইংগিতেৰে দেখাই দিছে। দেখাই দিয়াৰ পিছত দাদাই ক'লে যে তুমি অভদ্ৰ নেকি, এনেকৈ যে পাব্লিক প্লেচৰ আগত বিহেভ কৰি আছা। এনেকৈ কোৱাতে দাদাক মানে সি ঘুচিয়াই দিলে। প্ৰথমতে কত অভদ্ৰ বুলি কবি কিয়? ঘুচিয়াই দিয়াৰ লগে লগে এই হাত মানে ওচৰত আমাৰ মানে চুৰিখন আছিলে, ফল মূল কাটা চুৰিখন লৈ কেনে সি কৈ আছে আৰু কোন হয় চিনি পাইছা নে নাই? খপিয়াই দিম, কাই আগত আহিবি। এনেকৈ দাদাক মানে 4টা মানে ধৰি লৈছে। তাৰপিছত দাদাই মোক মাতিলে যে এইপিনে আছোন, মোক মাৰি আছে গোটেইকেইটাই মিলি, চুৰি লৈ আহিছে। তাৰপিছত মই দৌৰি গ'লোঁ, দৌৰি যাই কিনে ক'লোঁ ৰ'বা মই তোমাক চিনি পাওঁ, তুমি ইউটিউবত ভিডিঅ' বনাও, মই ভিডিঅ' চাওঁ, এনেকুৱা নকৰিবা। সি কৈছে তই নাহিবি, তোকো ঘপিয়াই দিম। এনেকুৱা কোৱাৰ লগে লগে মইতো দাদা হৈ যাব লাগিব, মাৰি আছে গোটেইকেইটাই মিলি। যোৱাতে মোকো মানে ইয়াতে সিহঁতে 5জন ল'ৰা, এজনী ছোৱালী, গোটেইকেইটা মানে এজন ল'ৰা আৰু এজন ছোৱালী মাৰা নাই, বাকীকেইটাই আক্ৰমণ কৰিছে। জাপানী বুঢ়াটো মাৰিছে, প্ৰথম সিয়ে মাৰিছে, দাদাক চুৰিৰে মাৰিছে, সিয়ে মাৰিছে। অপৰামন কৰি থকা যেন লাগে, মানে এনি টাইম সিহঁতৰ মুখত অকল গালিয়ে আছিলে, ভাল ৱৰ্ড নাছিলে। মানে চুৰিখন এনেকুৱা ঘূৰি মোকে মাৰিছে, মাৰিম বুলি মাৰিছে। তো ইয়াতে অলপ মই আঁতৰি দিয়াৰ লগে লগে ইয়াতে লাগি গৈছে। পুলিচক খবৰ দিছিলোঁ আমি, পুলিচ আহিছে। মই ৰাতিপুৱা নাছিলোঁ দোকানত, মই তাৰমানে 10টা 11টাত আহোঁ। আহি কেনে তাৰমানে সৰু ল'ৰাটোৱে মোক ফোন কৰিছে, আবাৰ থানাক লাগি আহ, কি হৈছে? কৈছে চুৰি হানছি। মই কিহৰ কাৰণে? ক'ৰ ল'ৰা? কৈছে চিনি নাপাওঁ। তাৰপৰা থানাক লৈ গ'লোঁ। থানাক লৈ যাই যিটো গলত ডিঙিত সৰু ল'ৰাটোৰ দাগ আছে আৰু দিছপুৰ থানাত যাই চালোঁ গলত দাগ আছে আৰু ডাঙৰ ল'ৰাটোৰ হাতত আকৌ ফুটা হৈ আছে, চুৰি তেজ ওলাই আছে। তেজটো এতিয়া মোচাগেল নাই। তাৰপিছত কিহৰে লাগিল এতিয়া মেইন কাহিনীটোত আহিব লাগে। আমৰ কথা সুধিছে, এইটো ক'ৰ আম, এইটো ক'ৰ আম? কৈছে এইটো হ'ল হিমসাগৰ আম, লেঙেৰা আম, দছৰি আম। এই লেঙেৰা আমটোতো যত পতখন লাগে। কৈছে কি আমাৰ অসমৰ লেঙেৰা আম নাই নেকি? কৈছে অসমততো লেঙেৰা আম নহয়। মোৰ ল'ৰাটো কৈছে আৰু অসমতো লেঙেৰা আমটো নহয়, চাবি নেকি? আমি আনিছোঁ। চাবি বুলি কওঁতে বেয়া বস্তুটো দেখাই দিছে। এই সেইকেইজন পাৰ্টি যেকেইটা গুণ্ডামি কৰিব আহিছিল, সেই ল'ৰাকেইজন বেয়া বস্তুটো দেখাই দিওঁতে মোৰ ডাঙৰ ল'ৰাটো কৈছে ইমান অভদ্ৰামি কৰা গা। অভদ্ৰামি বুলি কৰাৰ লগে লগে তাৰমানে নাকত ঘোচাটো মাৰি কিনে আমাৰ কলকাতা এখন সৰু কটাৰী থাকে চুৰিৰ দৰে, সেই চুৰিখন লৈ কেনে হানছি। হানি কেনে তাৰপৰা ডাঙৰ ল'ৰাটো হাতত লাগি গ'ল। তাৰপৰা সৰু ল'ৰাটো ৰুমত যাব লাগে, গাড়ীত বহি আছিল যাব। তাৰপৰা ডাঙৰ ল'ৰাটো গেৰেছি, আছো মোক মাৰিলে। আহি কেনে তাৰমানে সেই চুৰিখন দি আকৌ গলটো ঘূৰাই দিছে। ঘূৰাই দিয়াৰ পিছত সৰু ল'ৰাটো ডিঙিত লাগি গ'ল। এই ডিঙিত দাগ দেখাই পাব। এই ডিঙি হোৱাৰ পিছত তাৰপিছত সিহঁতে পলাই গ'ল আৰু মানুহ থুপৰি হ'ল গাড়ীত, সিহঁতে পলাই গ'ল। তাৰপৰা গাড়ীৰ নাম্বাৰটো ৰাখিছোঁ আমি, গাড়ীখন থানাত দি দিছোঁ।